हेलो गाइस आज माने आको आहिसु आमी नार्लिंग ভিলেজত এখন বঢ়িয়াকে সাইনবোর্ড লগা আছে আপোনালোকে দেখা পাইছে ধুনিয়াকে আৰু গাইজ এই ৰাস্তা যদি আহি পেলাই মানে এফালি মেইন ৰাস্তা যদি দুমো পাহাম যাব পাৰি আৰু এফালি সোমাই আহি পেলাই এইখন মানে নাৰ্লিং ভিলেজ আৰু সোমাই আহিয়ে প্ৰথমতে পাব এইখন স্কুল মানে এলপি স্কুল হয় তাৰপিছত আহি পেলাই এইখন গাঁওখন ইয়াৰ পৰা ষ্টাৰ্ট হয় গাঁওখনৰ এইটো ফাৰ্ষ্ট ঘৰ মানে তো আমি নাৰ্লিং ভিলেজ আজি আহিলোঁ খানা খাবৰ কাৰণে আৰু খানা চলি আছে সেইফালে আৰু এতিয়া মানে মই গাঁৱৰ মাজত আছোঁ আৰু গতিকে আজি যিমান পাৰোঁ গাঁওখন দেখুৱাম আপোনালোকক নাৰ্লিং ভিলেজখন আৰু এইফালে চাওক এইটো এটা স্কুল হয় পাহাৰৰ মাজত আপোনালোকে দেখা পাইছে কিমান ধুনীয়া পৰিৱেশ এটা আৰু গাইজ মানে স্কুলখনৰ ভিতৰত মানে দৰ্জা চৰ্জা নাই খোলা আছে মই এয়া নাৰ্লিং ভিলেজৰ মানে এটা ক্লাছৰুমত আছোঁ স্কুলখনৰ এটা ক্লাছৰুমত আছোঁ এয়া চাওক অংকুৰ দ্বিতীয় ভাগ এইখন দ্বিতীয় ভাগ পুৰালি মেঘালয়ৰ গাঁও নহয় এখন অসমৰ গাঁও ধুনীয়া একদম গাঁওখন আৰু আপোনালোকক কেনেকুৱা লাগিছে গাঁওখন কমপ্লিট দেখুৱাই নাই আমি এতিয়ালৈকে আৰম্ভহে কৰিছোঁ আৰু কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাওক আৰু ধুনীয়া ধুনীয়া ভিডিঅ' পাব এনেকুৱা আহক গাঁওখন নাৰ্লিং ভিলেজৰ মানে এখন ঘৰৰ মানে চোতালত আছোঁ এয়া চাওক কিমান ধুনীয়া ঘৰবিলাক চাওক আপোনালোকে এয়া এটা ঘৰ কাৰেণ্টৰ ব্যৱস্থা নাই সেইকাৰণে পূৰা ইয়াতে ডাঙৰ ডাঙৰ চলাৰ এইবিলাক লগাই ৰাখিছে দেখিছে মানে এই চলাৰৰ সহায়তে পূৰা গাঁওখনত লাইট জ্বলে আৰু মানে চাওক এইফালেও আছে মানে ডাঙৰ গাঁও নহয় সৰু গাঁও এইখন ঘৰ কিমান ধুনীয়া সেইফালেও এটা ঘৰ আছে সেই গাঁওখনত আহি কিনে আপোনালোকে গম পাব বিৰাট ধুনীয়া লাগে গাঁও কিন্তু আহোঁতে অকণমান সাৱধান হৈ আহিব লাগে কাৰণ ৰাস্তাত হাতী চাতী থাকে আৰু ৰাস্তা ভাল আৰু ৰাস্তা পাকি ৰাস্তা কিন্তু হাতী বহুত মানে উৎপাত গতিকে অলপ চাই চিতি আহিব আৰু আহিলে এয়া পানী নন ষ্টপ মানে পানী আহিয়ে থাকে মুনে পূৰা কথা পাতিছে এবাৰ কিমান ধান ওলাইছে পূৰা চলি যাব অ' আচ্ছা আচ্ছা কোনখিনিত খেতি কৰিছা এই আগত হাতী নাহে বাইদেউ তেতেলী গছ এইটো ধুনীয়াকৈ লাগি আছে আমি ইয়াৰ পৰা অকণমান তেতেলী লৈ যাম চাগে চাওক কিমান ধুনীয়াকৈ লাগি আছে বহুত ওচৰত আছে এই চাওক গাইজ মজা আৰু ইয়াৰে মানুহবিলাকো বহুত ভাল মানুহ আৰু কাৰ্বি জনগোষ্ঠীৰ মানুহ হয় আৰু পূৰা অসমীয়া আৰু ধুনীয়া আৰু গাইজ মই তেতেলী ছিঙিছিলোঁ পকা নাই কিন্তু তেতেলীবিলাক এই চাওক তেতেলী আৰু এই যে চলাৰ ছিষ্টেমটো আছে সেইটো পূৰা মানে গভমেণ্টৰ পৰা দিয়া আসাম গভমেণ্টৰ পৰা দিয়া আৰু পূৰা এই গাঁওখনতে মানে লাইট জ্বলে আৰু ইয়াৰ জৰিয়তে আৰু এই গাঁওখনত 20 ঘৰ মানুহ আছে মাত্ৰ বেছি ডাঙৰ গাঁও নহয় ধুনীয়া গতিকে গাইজ গাঁওখন চাই কেনেকুৱা পাইছে আপোনালোকে কমেণ্ট কৰি জনাব ধুনীয়া আৰু গাঁও আৰু নাৰ্লিং ভিলেজ আৰু এনে আমি কওঁ মানে নলং বুলি কিনে কিন্তু গাঁওখনৰ অৰিজিনেল নাম নাৰ্লিং চাওক ৰাস্তাটো ইমান ধুনীয়া ৰাস্তা এই ঘৰত অহা ৰাস্তা আৰু এইটো মানে গাঁওখনত মানে ঘূৰিলে আপোনালোকে মানুহ একেবাৰে নাপাব এইটো কাৰণ চব কামে কামে যায় মানুহবিলাক সপ্তাহটোৰ পৰা কাম কৰে আৰু গতিকে এতিয়া মানুহে একেবাৰে নাপাব এই ৰাস্তাটোদি ডাইৰেক্ট মানে গড় ভাঙা ওলাব পাৰি এইফালে যোনটো আমাৰ গুৱাহাটী গড় ভাঙা বুলি কয় এইফালে ওলাব পাৰি কিন্তু অলপ মানে ৰাস্তাটো এতিয়া বনাই আছে কমপ্লিট হোৱা নাই টাইম লাগিব চাগে আৰু মন কেনেকুৱা লাগছে এইখিনি মজা লাগছে জাগা ধুনীয়া এনেকুৱা জেগাত আহি খানা চানা খাব ধুনীয়া নিৰল নিষ্পত ঠাই ইয়াত মানে বহুত মানুহ আহি থাকে আৰু আজি গম পালোঁ আমি আৰু ইয়াতে ইমানখিনি মানুহ আছে অসমীয়া মানুহ ৰাভা মানুহ একদম আৰু কামৰূপৰ মানুহ আমাৰ অসমৰ মানুহবিলাক জাগা কামৰূপৰ মানে কোনো মেঘালয় নহয় এইখিনি জাগা এতিয়া আমি গৈ আছোঁ খানা ৰেডি হৈ আছে যাই পেলাই খাবহে লাগে আমি নাৰ্লিং ভিলেজ দেখুৱালোঁ যিমান পাৰোঁ দেখুৱালোঁ আৰু এতিয়া যাই কিনে খানাত গৈছোঁ আৰু বঢ়িয়াকৈ খানা খাইছোঁ এয়া পূৰা খানা ৰেডি হৈছে কিমান আছে বাকী গাইছ ইফালে পূৰা খানা পূৰা ৰেডি হৈ আছে এইফালে কি আছে এইটো
এইটো লোকেল মুৰ্গী এইফালে গাহৰি পূৰা ৰেডি হৈ গৈছে যে এইফালে গৰম পানী হৈ আছে আৰু এইফালে এইটো ধুনীয়াকৈ নিজৰা বৈ আছে আমাৰ একদম ওচৰতে দেখা পাইছে আপোনালোকে চাওক আৰু ইয়াতে পূৰা খানা ৰেডি গাইজ কেইদিনমান আগতে ভিডিঅ' এটা দিছিলোঁ এইখিনি জেগাৰ আজি এইখিনি জেগাতে পূৰা আমি খানা খাব আহিছোঁ আৰু লগত আছে এইটো আমাৰ জয়ন্ত মুখখন দেখা দিয় এইটো আৰু ইফালে লগত মোন আছে আৰু জ্যোতিৰ্ময় পূৰা আৰু ধুনীয়া জেগা একদম শান্তিৰ জেগা আপোনালোকে ইয়াতে আহিলে পূৰা কোনো মোবাইল চোবাইলৰ কোনো প্ৰয়োজনে নাই কাৰণ ইয়াতে একেবাৰে নেটৱৰ্কে নাপায় আৰু ধুনীয়াকৈ শান্তিত মানে খানা চানা খাই যাব পাৰে আৰু ধুনীয়াকৈ এইফালে চাওক অলৰেডি দেখুওৱা হৈ গৈছে এইবিলাক জেগা আৰু আজি ইমান নেদেখুৱা ওপৰত জোপুৰ এইটো আছে চাংঘৰটো যা এই খুৰাটো এই ওচৰৰ গাঁওখনৰে আৰু ইয়াতে পূৰা কাম কৰে এইখিনি আপোনালোকৰে এই জুম খেতিখিনি আপোনালোকৰে এই খুৰাটো মানে এইবিলাক খেতি কৰিছে আৰু ন দিয়ক ভাল লাগিল আপোনালোকক লগ পাই আজি আমি এতিয়া খানা খাব আহিছোঁ আৰু ধুনীয়াকৈ এইফালে চাওক মোনে পূৰা একদম পজিশ্যন দিছে ফটোশ্বুট চলি আছে ইয়াতে ফটোশ্বুট ইয়াতে ধুনীয়া ধুনীয়া লোকেশ্যন আমি শ্বুট কৰি আছোঁ আৰু এইবিলাক শ্বুটবিলাক আমি দেখুৱাই আছোঁ এখেতসকল মানে ইয়াৰ পৰা গুচি যাব আৰু এইটো বছৰ মানে খেতি কমপ্লিট হৈ গ'ল গতিকে আজি ইয়াৰ পৰা গুচি যাব এতিয়া আৰু অহা বছৰ মানে এইটোৱে ৰিপেয়াৰিং কৰি মানে ঘৰ এইটোৱে থাকিব কি ফটো গাইজ আমি আৰু ওপৰত যাম আৰু এতিয়া পূৰা এইফালে বিপুলে পূৰা ডেন্স চলি আছে পূৰা একদম আৰু আমি ইয়াৰ পৰা অকণমান ওপৰত যাম যাই পেলাই আৰু এই ওপৰত চাওক ওপৰত আৰু এটা মানে চাংঘৰ এটা আছে আমি তাতে যাম এতিয়া চাওক আমি কিমান ওপৰত আহিছোঁ চাওক বহুত ওপৰত জুম খেতি হয় গাইছ আৰু এইডাল হ'ল মেষ্টা টেঙা বুলি কয় সেইডাল মেষ্টা টেঙাৰ গছ আপোনাৰ চাওক কিমান ৰঙা ৰঙাকৈ হৈছে গাইছ আমি বহুত ওপৰত আহিলোঁ গোটেইবিলাক চাওক এইবিলাক বিপুল মোন জয়ন্ত গোটেইবিলাক আছে আৰু আমি বহুত ওপৰত আহিলোঁ গাইছ ইয়াতে এইখন চাং আৰু ইয়াৰ পৰা মানে পূৰা খেতিখন মানে ইয়াৰ পৰা চাই আৰু তাতে বোলে বান্দৰৰ বহুত উৎপাত হয় আৰু ইয়াৰ পৰা মানে বান্দৰৰ মানে খেতি আৰু লোকেল মাংসৰ মানে চুপ খাইছোঁ মই চুপ আৰু পূৰা খানা পূৰা ৰেডি অলমষ্ট মানে ৰেডি হৈছে কি যে আমি খাব লাগে আৰু মই অলপ মানে লোকেল মুৰ্গীৰ জোল অলপ খাই চালোঁ আৰু মানে কেনেকুৱা হৈছে বঢ়িয়া হৈছে মস্তি पूरा खाना आमार पूरा कमप्लीट हो गल और इतना যাব ওলাইছো চাওক হাতী হাতী ওলাইছো বোলে সোনকালে গাইছ আমি এতিয়া ওলাই গ'লো খানা আমাৰ পুৰা কমপ্লিট হৈ গ'ল আৰু গাইছ ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু এতিয়া আমি যাওঁ বাই বাই